আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। যোৰহাট প্ৰেছ ক্লাবত ডক্টৰ অজিত কুমাৰ বৰাৰ গ্ৰন্থ চুতীয়া ৰাজ্যৰ অৱস্থিতি আৰু ৰজা ৰত্নধ্বজ পাল উন্মোচনী সভা অনুষ্ঠিত হৈ যায়। সভাৰ আৰম্ভণিতে হিয়াৰামতো প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে শিল্পীগৰাকীৰ এটি গীত পৰিৱেশন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। বন্তি প্ৰজ্বলন কৰে নিত্যানন্দ বৰাই। মোহন বৰাই আঁত ধৰা সভাখনত চোলাধৰাৰ সৌমাৰপীঠ অঞ্চলৰ মহিলাসকলে আৰম্ভণি গীত পৰিৱেশন কৰে। সভাৰ সভাপতিত্ব কৰে শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট লেখক ডক্টৰ ভাৰত বৰাই। গ্ৰন্থখনৰ লেখক ডক্টৰ অজিত কুমাৰ বৰাই আদৰণি ভাষণ আগবঢ়ায় আৰু গ্ৰন্থখন লিখি উলিওৱাৰ সম্পৰ্কত বক্তব্য প্ৰদান কৰে। গ্ৰন্থখনটো বহুত দীঘলীয়া হ'ব, এতিয়া উন্মোচন কৰিলে যিহেতু একেবাৰে নতুন, যদি এই বিষয়টো একেবাৰে নতুন, যিহেতু আমি যিখিনি বুজি পাইছোঁ সেইবোৰ নহয়, যে আমাৰ গোটেই ৰাজ্যবিলাক মণিপুৰ, বিদৰ্ভ, কাৰ্বি এইবোৰ সিফালে আছিলে মানে মেইন দেশৰ লগত জড়িত আছিলে। কিন্তু আমাৰ সেই দেশবিলাকৰ পূবফালে পাক যদি কিবা চুতীয়া ৰাজ্যৰ পূবফালে সাগৰ আছিলে। সেই সাগৰখনৰ মানে তেতিয়া বংগদেশ নাছিলেই। বংগদেশ, ত্ৰিপুৰা, আজি বাংলাদেশ সাগৰৰ তলতে আছিলে। সেই সময়তে তাৰমানে কি হ'ল, প্ৰাগজ্যোতিষৰ ৰাজ্য আছিলে, প্ৰাগজ্যোতিষৰ পূবত চুতীয়া ৰাজ্য আছিলে। সেই চুতীয়া ৰাজ্যখন কেনেকৈ আহিলে তাৰমানে, আৰু তাৰ আগতে এটা কওঁ যে মই কিতাপখন লিখিছিলোঁ কেনেকৈ লিখিবলৈ, যে মই এটা মানচিত্ৰ দেখিছিলোঁ, প্ৰাচীন মানচিত্ৰখনত দেখা আছে যে মণিপুৰখন সেই উৰিষ্যাৰ ওচৰত আছে, উৰিষ্যাৰ ওচৰত আছিলে। কেনেকৈ ইয়ালৈ আহিলে তেতিয়া মই আচৰিত পালোঁ। কিন্তু তাত 2023 এটা প্ৰবন্ধ লিখিলে যে সেই মণিপুৰখন তাতে অৰ্জুনে ৰণাখ্যা দিছিলে, এইখন আহি পেলাই কেনেকৈ উত্তৰ পূবত স্থাপিত হ'ল, এইটো মোৰ ৰহস্য আলে। ইয়াত মই মেপখন পূৰা দেখিছোঁ যে সেইখন আচলতে একদম উৰিষ্যাৰ সেই সময়ত যিটো উৰিষ্যা নাছিলে, সেইখনত কেনেকৈ জাৰ্মানী আহিলে, সেইটো ৰহস্য ভেদ কৰিবৰ কাৰণে মই কিতাপখন লিখিলোঁ। কিতাপখনৰ কৈছোঁ যে আমাৰ যিটো মানে ভৌগোলিক প্ৰাকৃতিকখন ইফালে আছিলে, প্ৰাকৃতিকৰ কাষতে চুতীয়া ৰাজ্য, মণিপুৰ ৰাজ্য, এই ডিমাচা কছাৰী ৰাজ্য এনেকৈ আছিলে। এই গোটেই বস্তুটো তাৰমানে কি হ'লে, এইটো আপোনাৰ এইটো ইংৰাজীত টেক্টনিক্স বুলি কয়। টেক্টনিক্স আপোনাৰ ভৌগোলিক প্ৰাকৃতিক কাৰণে বুলি ক'ব পাৰি, যে প্ৰাকৃতিক কাৰণে এই মাটিবিলাক তাৰমানে কি হ'লে জাপ মাৰিবলগীয়া হ'ল। এই সাগৰখন, লোহিত সাগৰখনো মানে উঠি গ'ল, উঠি পেলাই বংগদেশ হ'ল, পশ্চিমবংগ হ'ল, ত্ৰিপুৰা হ'ল আৰু বাংলাদেশ হ'ল। তাৰপিছত গৈ পেলাই তেতিয়া এই গোটেই ৰাজ্যবোৰ মানে কি হ'ল, আমাৰ এই যে যিটো মানে চিকেন নেক বুলি কোৱা হয়, এই চিকেন নেকৰ এইফালে গোটেইবোৰ ৰাজ্য মানে আমাৰ আহি গ'ল তাৰমানে। সেইকাৰণে আমি এতিয়া ক'ব পাৰোঁ যে যিহেতু মোৰ কিতাপখন চুতীয়া ৰাজ্য, মই গোটেইবোৰ ৰাজ্য সামৰিব পৰা নাই, চুতীয়া ৰাজ্যখন ক'ত অৱস্থান কৰিছিলে সেই কথাতে আনিছোঁ। যিহেতু চুতীয়া ৰাজ্যখনত মই ক'লোঁ যিখন প্ৰাগজ্যোতিষৰ ডাঙৰ এখন ৰাজ্য আছিলে, আজি এই প্ৰাগজ্যোতিষ অকণমান, সেই প্ৰাগজ্যোতিষৰ ৰাজ্যৰ অধীনত বহুতো ৰাজ্য আছিলে, মানে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্য আছিলে। তাৰ পূবতে চুতীয়া ৰাজ্যখন, সেই চুতীয়া ৰাজ্যখন কালক্ৰমত তাৰমানে কি প্ৰাগজ্যোতিষবোৰ এই টেকনিকৰ কাৰণত তাৰমানে কি কৰিবলৈ এই ভূমি ভৌগোলিক মানে পৰিৱৰ্তন হ'ল। এইটোৱে মেইন বস্তু তাৰমানে, সেইটো কাৰণতে আমাৰ সেইটো হ'ল। আজি মণিপুৰ হওক, শদিয়া হওক, এইবোৰ আমি এতিয়া পাইছোঁৱেই। অৰিজিনেলি কিন্তু মেইন দেশৰ লগত আছিলে। আৰু গ্ৰন্থ উন্মোচন কোনে কৰিলে আৰু কোন? দ্বিতীয় কথা হ'ল, মই আৰু এটা পাৰ্ট দিছোঁ, দ্বিতীয় অংশত দিছোঁ ৰজা ৰত্নধ্বজ পাল। ৰজা ৰত্নধ্বজ পালৰ দিছোঁ, মানে ৰত্নপালৰ যোগেদি এজন দিগ্বিজয়ী ৰজা আছিলে, যিটো ৰত্নধ্বজ পাল, চুতীয়াসকলে ডাঙৰ ৰজা। এইখন মানে ঐতিহাসিক তথ্যৰ ভিত্তিত লিখা দেই, আৰু এইখন মানে কোনো তথ্য নহয়। এই তাৰ যোগেদি মই দেখুৱাব খুজিছোঁ কেনেকৈ চুতীয়াসকলৰ ভাষা, সংস্কৃতি, বিদ্যা এই সকলোবিলাক তাত সামৰিছিল। আৰু এই গ্ৰন্থখন উন্মোচন কৰিছে ডক্টৰ বিপিন খঙীয়াদেৱে, তাৰপৰা সভাপতিত্ব কৰিছে ডক্টৰ ভাৰত বৰাদেৱে, আৰু বিশিষ্ট অতিথি শুৱনি কৰিছে ডক্টৰ মাধুৰ্য মণ্ডিত বৰুৱা, তাৰপৰা ডক্টৰ প্ৰশান্ত কুমাৰ চুতীয়া, ডক্টৰ হেমচন্দ্ৰ শইকীয়া, এইকেইজন বিশিষ্ট অতিথি। আৰু গ্ৰন্থ উন্মোচন কৰিছে বিপিন খঙীয়াদেৱে, গ্ৰন্থখন উন্মোচন কৰিছে। গ্ৰন্থখনি উন্মোচন কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট লেখক বিপিন খঙীয়াই। বিশিষ্ট অতিথিৰ ভাষণ
আগবঢ়াই ক্ৰমে আউনীআটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তথা বিশিষ্ট লেখক ডক্টৰ মাধুৰ্য বন্দিত বৰুৱাই। সভাত উপস্থিত আছিল গৌৰীসাগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ইণ্ডাষ্ট্ৰিয়েল ইনষ্টিটিউটৰ স্নাতকোত্তৰ শিক্ষক প্ৰশান্ত কুমাৰ চুতীয়া, বিশিষ্ট লেখক সাহিত্যিক পেঞ্চনাৰ হেমচন্দ্ৰ শইকীয়াকে মুখ্য কৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি। উক্ত অনুষ্ঠানৰ শলাগৰ শৰাই আগবঢ়াই চেলেংহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দিগন্ত কুমাৰ শইকীয়াই। অনুষ্ঠানত জাতীয় সংগীত পৰিৱেশনেৰে সভাৰ সামৰণি পৰে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।